নমস্কাৰ অসম চৰকাৰলৈ মোৰ এইটোৱে অনুৰোধ আৰু আহ্বান অসম চৰকাৰ তথা ভাৰতবৰ্ষ চৰকাৰলৈ ছয় জনগোষ্ঠীক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিব নালাগে। কেনিবা কি ছয় জনগোষ্ঠীক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰা যায় তেতিয়াহ'লে অসমখন 50-50 হোৱা সম্ভাৱনা এটা আছে। কাৰণ অংগাৰ সৃষ্টি হ'ব, অশান্তি সৃষ্টি হ'ব। এইকাৰণে অসমখনক 50-50 কৰাই ভাল হ'ব। এইকাৰণে মোৰ এইটোৱে অনুৰোধ আৰু আহ্বান অসম চৰকাৰ তথা ভাৰতবৰ্ষ চৰকাৰলৈ ছয় জনগোষ্ঠীক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিব নালাগে। কাৰণ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত ভাৰতত আইন সংশোধন দাখিল কৰি সংবিধান বনাইছে। ভাৰতৰ সংবিধানে স্বীকৃতি প্ৰদান কৰিছে, আইনে কৈছে, সংবিধানে কৈছে যে এইটো আন্দোলন কৰি পোৱা বস্তু নহয়। এতিয়া অসমত যিটো ছয় জনগোষ্ঠী নেতাসকলে আন্দোলন কৰি আছে, অসমখনক ধ্বংসপ্ৰাপ্ত কৰিবৰ কাৰণে আন্দোলন কৰি আছে। এটা জাতিক ধ্বংসপ্ৰাপ্ত কৰিবৰ কাৰণে এইবিলাক ষড়যন্ত্ৰ কৰি আছে। তেতিয়াহ'লে অসমখনক 100% 50-50 হোৱা সম্ভাৱনা এটা আছে। আৰু বহিৰাগত বাংলাদেশী দপদপনি বেছি হ'ব আৰু বিদেশী বাংলাদেশী অসমখনক ৰাজত্ব হ'ব। আৰু এতিয়া ছয় জনগোষ্ঠী নেতাসকলে আন্দোলন কৰি আছে। কি কাৰণে কৰি আছে? অসমখনক ধ্বংস কৰিবৰ কাৰণে, অধাই বিদেশী বাংলাদেশীৰ ভৰিৰ তলত জীয়াই থাকিবৰ কাৰণে, মুটনি খাবৰ কাৰণে, পকৰ চেলেকিবৰ কাৰণে এইবিলাক আন্দোলন কৰি আছে। ভাই, নিজৰ জাতিৰ মাজত আন্দোলন কৰি লাভ নাই। অসম চৰকাৰ আছে তথা ভাৰতবৰ্ষ চৰকাৰ আছে, সংবিধানে ক'ব, ভাৰতবৰ্ষই নীতিয়ে ক'ব, ভাৰতবৰ্ষই সংবিধানৰ মতে স্বীকৃতি প্ৰদান কৰিব। অসম চৰকাৰ আছে তথা ভাৰতবৰ্ষ চৰকাৰ আছে, আইন সংশোধন দাখিল কৰি আপোনালোকে যি প্ৰাপ্য আছে লৈ লওক। কিন্তু এটা জাতিক ধ্বংসপ্ৰাপ্ত কৰাটো আমি কেতিয়াও নিবিচাৰোঁ। তেনেকৈ কেতিয়াও চলিবলৈ দিয়া নহ'ব। এইকাৰণে মই অনুৰোধ জনাইছোঁ অসম চৰকাৰ তথা ভাৰতবৰ্ষ চৰকাৰলৈ ছয় জনগোষ্ঠীক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিব নালাগে। কাৰণ ভাৰতবৰ্ষ সংবিধানে বনাইছে ST, OBC, AC। এতিয়া ACৰ লগত OBC জাপ খাব নোৱাৰে, OBCৰ লগত ST জাপ খাব নোৱাৰে। কাৰণ চিডুল ট্ৰাইবেল আৰু চিডুল কাষ্ট, চিডুল কাষ্টটো চিডুল ট্ৰাইবেলৰ লগত জাপ খাব নোৱাৰে, চিডুল ট্ৰাইবেলটো চিডুল কাষ্টৰ লগত জাপ খাব নোৱাৰে। এইটো সংবিধানে ক'ব, সংবিধানে কয়, ভাৰতবৰ্ষ নীতিয়ে কয়। এইকাৰণে মই অনুৰোধ জনাইছোঁ, এতিয়া যি নেতাবিলাকে এতিয়া জাতিৰ মাজত অহংকাৰ সৃষ্টি কৰিব বিচাৰিছে না, এইবিলাক এদিন নহয় এদিন এই পৰিণাম ভুগিব লাগিব, এই পৰিণাম ভুক্তভোগী হ'ব লাগিব। কাৰণ মই এইটোৱে অসম চৰকাৰ তথা ভাৰতবৰ্ষ চৰকাৰলৈ মই এইটোৱে অনুৰোধ জনাইছোঁ, অসমত দুটা জাতিৰ মাজত চিনাক্তকৰণ কৰক, এটা জনগোষ্ঠী, আনটো জনজাতি। কিন্তু জনজাতি আৰু জনগোষ্ঠী হিচাপত অসমত স্বীকৃতি প্ৰদান কৰে যদি ভাৰতবৰ্ষ চৰকাৰ, অসম চৰকাৰে ৰেকৰ্ড কৰি থ'ব লাগিব যে অসমত এটা জনগোষ্ঠী আৰু জনজাতি ৰাজ্য হিচাপত স্বীকৃতি প্ৰদান কৰিব লাগিব। তেতিয়া ST হ'ব লাগিব অসমত, OBC কৰ্তন কৰিব লাগিব। এতিয়া OBCটো ইহঁতে সুবিধা পাব, STটো সুবিধা পাব, তেতিয়া অসমখন ডেফিনেটলি ধ্বংস হ'ব। এইকাৰণে মই অনুৰোধ জনাইছোঁ, এনেকুৱা আন্দোলন ৰাজপথত কেতিয়াও কৰিব নালাগে বুলি মই দাবী উত্থাপন কৰিছোঁ। যিজন আন্দোলন কৰিছে এইবিলাক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব বুলি মই দাবী উত্থাপন কৰিছোঁ। কাৰণ বিদেশী বাংলাদেশীৰ কাৰণে আন্দোলন কৰক, ক'বলগীয়া কোনো প্ৰয়োজন নাই। অসমত জাতি জনগোষ্ঠী সুৰক্ষিত নহয় যদি অসমখন ডেফিনেটলি বিদেশী বাংলাদেশী অসমত কলা সংস্কৃতিৰ কাৰণে ৰাখিব লাগিব। জাতিৰ কোনো প্ৰব্লেম নাই, জাতি জাতিয়ে, জাতিৰ এটা স্বাভিমান আছে, জাতি জাতিয়ে। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত ভাৰতত আইন সংশোধন দাখিল কৰা হ'ল। তাৰপিছতে চুক্তিবদ্ধ কৰিলে, অসম চুক্তি হ'ল। অসম চুক্তি হোৱাৰ পিছত জাতিৰ মাজত চিনাক্তকৰণ কৰা হ'ল, এটা জনগোষ্ঠী, আনটো জনজাতি, দুটা জাতিৰ মাজত চিনাক্তকৰণ কৰা হ'ল। তাৰপিছত জাতিৰ মাজত চিনাক্তকৰণ কৰাৰ পিছত ST, OBC তেনেকৈ চিনাক্তকৰণ কৰা হ'ল। এতিয়া SC কেনেকৈ OBCত জাপ খাব পাৰিব আৰু OBC কেনেকৈ STত জাপ খাব পাৰিব, কিন্তু এইটো ভাৰতবৰ্ষ সংবিধানে জানিব, ভাৰতবৰ্ষ সংবিধানে বনাইছে। কিন্তু এতিয়া অসমত কি চলিছে কিন্তু ধৰিব পৰা নাই। অসমৰ সদায় ৰাজনীতি কূটনীতিৰ কাৰণে অসমখনক ধ্বংস পৰ্যায়ত লৈ যাবৰ কাৰণে এইবিলাক
সদায় ষড়যন্ত্ৰ কৰি আছে। এটা জাতিৰ মাজত হিংসাভাৱ, এটা জাতিৰ মাজত ঘৃণা কৰি, এটা জাতিৰ মাজত দুৰ্নীতি কৰি অসমখনক ধ্বংস কৰিব বিচাৰিছে। কিন্তু এই বস্তুটো আন্দোলন কৰি পোৱা বস্তু নহয়। অসম স্বাধীন হোৱাৰ পিছত চিনাক্তকৰণ কৰি দিছে জাতিৰ মাজত এটা জনজাতি, আনটো জনগোষ্ঠী। এইকাৰণে এটা পাহাৰীয়া জনজাতি, এটা ভৈয়াম জনজাতি তেনেকৈ চিনাক্তকৰণ কৰাৰ পিছত ST, OBC, AC তেনেকৈ লিপিবদ্ধ হৈছে। এইটো আন্দোলন কৰি পোৱা বস্তু নহয়, ভাৰতবৰ্ষ সংবিধানে বনাইছে। এইকাৰণে মই অনুৰোধ জনাইছোঁ অসম চৰকাৰ তথা ভাৰতবৰ্ষ চৰকাৰলৈ আইন সংশোধন দাখিল কৰি 6 জনগোষ্ঠীক জনগোষ্ঠী হিচাপত মৰ্যাদা প্ৰদান কৰক। কোনো ক'বলগীয়া আপত্তি নাই। STয়ে প্ৰদান কৰক, কিন্তু 6 জনগোষ্ঠীৰ মাজত OBC যিমান আছে, যিমান স্বীকৃতি প্ৰদান কৰিছিলে, এইবিলাকক কৰ্তন কৰিব লাগিব। চব 6 জনগোষ্ঠীক ST প্ৰদান কৰিব লাগিব। তাৰ ভিতৰত কিন্তু OBC উমাই থাকে, কিন্তু এইবিলাকক কৰ্তন কৰিব লাগিব। 6 জনগোষ্ঠী আৰু জনজাতি এইবিলাক চব ST প্ৰদান কৰিব লাগিব, OBC নচলিব। এই জনগোষ্ঠীৰ মাজত, জনজাতিৰ মাজত OBC এটাও থাকিব নোৱাৰিব, কৰ্তন কৰিব লাগিব, ধ্বংস কৰিব লাগিব, চব ST প্ৰদান কৰিব লাগিব। তেতিয়া অসম চৰকাৰে বা ভাৰতবৰ্ষ চৰকাৰে অসমক জনগোষ্ঠী জনজাতি ৰাজ্য হিচাপত স্বীকৃতি প্ৰদান কৰিব লাগে বুলি মই অসম চৰকাৰ তথা ভাৰতবৰ্ষ চৰকাৰলৈ অনুৰোধ জনাইছোঁ। কাৰণ এইটো ভাৰত সংবিধানে বনাইছে, কাৰণ এইটো মানুহে আন্দোলন কৰি পোৱা বস্তু নহয়। ভাৰত স্বাধীন হোৱাৰ পিছত সংবিধানে বনাইছে যে ST, OBC, AC তেনেকৈ বনাইছে। OBCটো প্ৰাপ্য পাইছে, অসম চৰকাৰ আছে, ভাৰতবৰ্ষ চৰকাৰ আছে। STটো প্ৰাপ্য আছে, অসম চৰকাৰ আছে, ভাৰতবৰ্ষ চৰকাৰ আছে। ভাই, যেনেকৈ আপুনি বিচাৰে অসম চৰকাৰৰ লগত আলোচনা কৰি যি মৰ্যাদা পাব লাগে লৈ লওক, কোনো আপত্তি নাই, আমাৰ কোনো ভাৱ বিঘিনি নাই। কিন্তু এতিয়া অসমত এইটোৱে মই অনুৰোধ কৰিছোঁ, কিন্তু এটা জাতিৰ মাজত অংগাত সৃষ্টি কৰিবৰ কাৰণে আন্দোলন কৰি আছে 6 জনগোষ্ঠী নেতাসকলে। এইকাৰণে মই কৈছোঁ এইবিলাক অধাই বিদেশী বাংলাদেশী ভৰিৰ তলত জীয়াই থাকিব লাগিব, মুটনি খাব লাগিব আৰু পকৰ চেলেকি থাকিব লাগিব। এইকাৰণে মই কৈছোঁ অসমত জাতি জনগোষ্ঠী সুৰক্ষিত নহয় যদি অসমখন বিদেশী বাংলাদেশী ৰাজত্ব হ'ব, অধাই লংকা হ'ব। এইকাৰণে মনত ৰাখিবা, অসম স্বাধীন হোৱাৰ পিছত অসমত যি জাতি এতিয়া মুখ্যমন্ত্ৰী হিচাপত আসন কৰি আছে, এইবিলাক জানে অসম চৰকাৰে, অসমীয়া জনগণে জানে। এইকাৰণে মই অনুৰোধ জনাইছোঁ যি জাতি এতিয়া 15 বছৰ সধিক, 10 বছৰ সধিক, 20 বছৰ সধিক যে মুখ্যমন্ত্ৰী আসন খাই আছিলে, এইবিলাকৰ কেইবাবছৰৰ কাৰণে বঞ্চিত কৰি ৰাখিব লাগিব। এইটো অসম চৰকাৰ তথা ভাৰতবৰ্ষ চৰকাৰে আইন ব্যৱস্থা কৰিব লাগিব। এতিয়া যি জাতি পোৱা নাই, এতিয়ালৈকে বৰ্তমানলৈকে পোৱা নাই মুখ্যমন্ত্ৰী চিটটো, এই জাতিক এতিয়া অসম চৰকাৰ তথা ভাৰতবৰ্ষ চৰকাৰে গ্ৰহণ কৰিব লাগিব, অসমীয়া জনগণে গ্ৰহণ কৰিব লাগিব। এতিয়া যি জাতি পোৱা নাই, যেনেকৈ মিচিং, বড়ো, ৰাভা, কাৰ্বি এইবিলাক পোৱা নাই, সোণোৱাল, দেউৰী এইবিলাক পোৱা নাই, মৰাণ, মটক এইবিলাক পোৱা নাই, এইবিলাকক এতিয়া গ্ৰহণ কৰিব লাগিব মুখ্যমন্ত্ৰী হিচাপত। এইটো অসম চৰকাৰ তথা ভাৰতবৰ্ষ চৰকাৰে স্বীকৃতি প্ৰদান কৰিবগৈ লাগিব কেইবাবছৰৰ কাৰণে। এইটো কৰিব নাই, নহ'লে আন্দোলন কৰিব লাগিব। এইটো অসমত এতিয়া বহুত কথা লুকাই আছে আৰু ওলাবলগীয়া বহুত কথা আছে। এইকাৰণে মই কৈছোঁ অসমখন সদায় শান্তি সম্প্ৰীতিৰে জীয়াই থাকিবৰ কাৰণে এটা এটা জাতিৰ দায়বদ্ধতা হিচাপত ৰাখিব লাগিব। যেনেকৈ চাকৰি ক্ষেত্ৰতে হওক, ৰাজনীতি ক্ষেত্ৰতে হওক, ছ'চিয়েল মিডিয়া জগততে হওক, মানে চেণ্ট্ৰেলতো ৰাখিব লাগিব, ষ্টেটতো ৰাখিব লাগিব। কাৰণ এতিয়া কেলে নাই ছ'চিয়েল মিডিয়া জগতত, এতিয়া কেলে নাই চাকৰি ক্ষেত্ৰত, এতিয়া কেলে নাই ৰাজনীতি ক্ষেত্ৰত। সদায় নিজৰ নিজৰ মানুহে বহি আলোচনা কৰিব, এটা জাতিক নিন্দা কৰি অসমখনক ধ্বংস কৰিব। এতিয়া ছ'চিয়েল মিডিয়া জগতত নাই, ছ'চিয়েল মিডিয়া জগতত নাই। যেনেকৈ মিচিং, বড়ো, কাৰ্বি, ৰাভা, দেউৰী, সোণোৱাল কছাৰী, মৰাণ, মটক এইবিলাক নাই। এতিয়া বিদেশী বাংলাদেশে বহিব অসমখনক ধ্বংস কৰিব। এতিয়া বিদেশী বাংলাদেশে অসমত কেলে দপদপনি হৈছে, কোনে লৈ আনিলে? চাপৰি মাটি কি কাৰণে ইহঁতে দখল কৰিবলৈ পালে, কাৰ যুগত পালে? অসম চৰকাৰ দুখ আছে, অসমৰ আইন পালৰ পৰা দুখ আছে, MLA দায়বদ্ধতা হিচাপত দুখ আছে। এইবিলাক অধাই ৰাজনীতি কৰি দুৰ্নীতি কৰি
বিদেশী বাংলাদেশীক লাহে লাহেকৈ নকলবাজি কৰি ভোট বেংক কৰিলে। ভোট বেংক কৰাৰ পিছত নকলবাজি কৰি আধাৰ কাৰ্ড বনালে, পান কাৰ্ড বনালে, অসমৰ নাগৰিক বনালে, ভাৰতবৰ্ষৰ নাগৰিক বনালে। এইকাৰণে চাপৰি মাটি ইহঁতে দখল কৰিবলৈ পালে। এইটো উজুক কোনে দিলে? অসম চৰকাৰে দিলে। কোনে দিলে? মুখ্যমন্ত্ৰীয়ে দিলে। কোনে দিলে? আয়ন পালৰ পৰা নেতৃত্ববৃন্দই দিলে। এইটো লাজ পাব লাগে। মই এইটোৱে অনুৰোধ জনাইছোঁ। কিন্তু এটাই কথা, অসমখনক কোনো সৃষ্টি কৰা নাই, ভাৰতবৰ্ষখনকো কোনো সৃষ্টি কৰা নাই, এই পৃথিৱীখনক এটা ভগৱানেও সৃষ্টি কৰা নাই। স্বৰ্গ মধ্য পাতাললৈকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিটা ভগৱানে এই পৃথিৱীখনক সৃষ্টি কৰিছিলে। এটা ভগৱানে সৃষ্টি কৰা নাই। এইকাৰণে মই কৈছোঁ, অসমত এটা জাতিয়ে ধৰি ৰাখিব নোৱাৰে। এইটো আজিৰ যুগত বৰ্তমানলৈকে এইটো অসম্ভৱ আৰু অপোনতো নাই। আৰু অসমত এটা জাতিৰ কলা সংস্কৃতিয়ে অসমখনক আগুৱাই লৈ যাব নোৱাৰে। আজিৰ যুগত বৰ্তমানলৈকে অপোনতো নাই, ভৱিষ্যতলৈকে নাই। এইটো হ'ব নোৱাৰে, কেতিয়াও হ'ব নোৱাৰে। কিন্তু এতিয়া জাতিৰ মাজত অহংকাৰ সৃষ্টি নকৰিবা। জাতিৰ কোনো প্ৰব্লেম নাই, জাতিৰ কোনো অহংকাৰ নাই। জাতিৰ এটা স্বাভিমান আছে, নিজৰ কলা সংস্কৃতি, নিজৰ ৰীতি নীতি আছে। জাতিৰ কোনো প্ৰব্লেম নাই, অহংকাৰ নাই। জাতিয়ে কিছুমান মানুহে ছ'চিয়েল মিডিয়াত এনেকুৱা চট পতাই আছে, এইবিলাকক মই বিৰত থাকিবলৈ অনুৰোধ জনাইছোঁ। কাৰণ জাতিৰ এটা স্বাভিমান আছে। জাতি কোনো অহংকাৰ কৰা নাই। কিছুমান মানুহে কৈছে যে আমুক জাতিয়ে 600 বছৰ ৰাজত্ব কৰিছিলে, তামুক জাতিয়ে 200 বছৰ ৰাজত্ব কৰিছিলে। ভাই 600-800 বছৰত এই পৃথিৱীত আন্ধাৰ আছিলে নে মুণ্ডাৰ আছিলে নে কল্পনা কৰিব নোৱাৰে। এতিয়া আমি অনুভৱে কৰিছোঁগৈ, কল্পনা কৰিছোঁগৈ, অপোন দেখিছোঁ যে এনেকুৱা আছিলে এই যুগত 800 বছৰ আগত। অপোন দেখিছোঁ, ভাৱনা কৰিছোঁগৈ, তেনেকুৱা হৈছে, অনুভৱ কৰিছোঁগৈ। এইটো কল্পনাই কৰিছোঁ ভাই। ইয়াত বিশ্লেষণ কৰিব নাপায়, প্ৰচাৰ কৰিব নাপায়। যিজন প্ৰচাৰ কৰিছে সেইটো পাপ হ'ব। এই আগৰ যুগৰ মানুহবিলাকে ভগৱান দেৱতা আছিলে। এইবিলাক মোৰ নিচিনা আপোনাৰ নিচিনা মানুহ নহয়। এইবিলাক জীৱ জন্তুক মাৰি পেলাব পাৰিছিলে, জীৱ জন্তুৰ লগত যুদ্ধ কৰিব পাৰিছিলে। এইটো ইয়াত বিশ্লেষণ কৰিলে পাপ হ'ব। এইটো গৌৰৱ দেখুৱাই গোটেই অসমখনক ধ্বংস নকৰিবা। এইবিলাক ভগৱান আছিলে, দেৱতা, মোৰ নিচিনা মানুহ নহয়। যিজন বিশ্লেষণ কৰিছে এইটো পাপ হ'ব, বদমাছ। গৌৰৱ অনুভৱ কৰি, গৌৰৱ দেখুৱাই অসমখনক ধ্বংস নকৰিবা। কাৰণ এইবিলাকক ক'ত বিশ্লেষণ কৰিব লাগিব? যেনেকৈ নামঘৰা ভাওনা সভাত বিশ্লেষণ কৰিব লাগিব, মন মন্দিৰত বিশ্লেষণ কৰিব লাগিব, গীতা বাইবেলত বিশ্লেষণ কৰিব লাগিব, নাম কীৰ্তনত বিশ্লেষণ কৰিবা। আৰু এইটো অট্টাধিকাৰত বিশ্লেষণ কৰিব লাগিব, ৰাগ লীলাত বিশ্লেষণ কৰিব লাগিব। যেনেকৈ ৰামায়ণ নিচিনাকৈ বিশ্লেষণ কৰিব লাগিব। এতিয়া তেনেকৈ ইয়াত বিশ্লেষণ কৰিব লাভ নাই। এইবিলাক অসমখনক ধ্বংস কৰিব। এইকাৰণে মই অনুৰোধ জনাইছোঁ এতিয়া যে অসমত বিদেশী বাংলাদেশী কেলৈ দপদপনি হৈছে। এইটো 100% ভুল অসম চৰকাৰ। এতিয়া অসমত এনেকুৱা আইন আনিছে যে গাহৰিৰ ওপৰত, জীৱ জন্তুৰ ওপৰত অত্যাচাৰ কৰিব নাপায়। জীৱ জন্তুৱে ভগৱান, জীৱ জন্তুক সন্মান কৰিব লাগিব। জীৱ জন্তুৰ ওপৰত আইন আনিব নাপায়। ভগৱানে সৃষ্টি কৰিছে মানুহক, জীৱ জন্তুক। কাৰণ মানুহে গৰু পুহি জীয়াই থাকিব লাগিব, গাহৰি পুহি জীয়াই থাকিব লাগিব। এই পৃথিৱীত জীৱ জন্তু বা অসমত জীৱ জন্তু নেথাকিলেহেঁতেন কিন্তু অসমখন লংকা হ'ব। এইকাৰণে মই অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, জীৱ জন্তুৰ ওপৰত যি মুখ্যমন্ত্ৰীয়ে নহওক কিয়, যি MLA নহওক কিয়, আইন অনুসৰণ আনিব নালাগে। মই কিন্তু এইবিলাকক বিৰত থাকিবলৈ অনুৰোধ জনাইছোঁ। মই উদাই নেলোঁ ভাই। গাহৰি পুহি মানুহে জীয়াই থাকিব লাগিব, গৰু পুহি মানুহে জীয়াই থাকিব লাগিব। জংগলী গাহৰি, জংগলী গৰু এইবিলাকক হত্যা কৰিব নাপায়। জীৱ হত্যাই মহাপাপ। এতিয়া কিছুমান মানুহে টাউন চহৰত ফাৰ্ম খুলিছে। এই ফাৰ্মবিলাকক ধ্বংস কৰক, কোনো আপত্তি নাই, বন্ধ কৰক, কোনো আপত্তি নাই। কিন্তু লোকেল গাহৰিক বা লোকেল গৰুক কোনোবাই বা ছাগলী, কুকুৰা ক'তবাই আন্দোলন কৰিবলৈ বা এনেকুৱা আইন আনে, এইবিলাক মই একদম বিৰোধিতা কৰি থাকিম, জিন্দেগীলৈকে কৰিম। কাৰণ MLA মন্ত্ৰী হ'লে ভগৱান হ'ব নোৱাৰে। এই পৃথিৱীত
এই পৃথিৱীখনত সদায় জিলিকি থাকিব, জোন বেলি তৰা বায়ু পানী মাটিয়ে জিলিকি থাকিব। এই পৃথিৱীত এদিন নহয় এদিন মানুহে নিজৰ তেজ খাই মৃত্যুমুখত পৰিব লাগিব। এই পৃথিৱীত মানুহে জীয়াই থাকিব নোৱাৰে, এদিন নহয় এদিন নিজৰ তেজ খাই মৃত্যুমুখত পৰিব লাগিব। এই পৃথিৱীত সদায় জিলিকি থাকিব, জোন বেলি তৰা বায়ু পানী মাটিয়ে জিলিকি থাকিব। মানুহে থাকিব নোৱাৰে, মানুহে পাপ। অসমত অত্যাচাৰ দুৰ্নীতি কোনে কৰিছে? কোন জাতিৰ মানুহে কৰিছে? নাই ভগৱানে কৰিছেনে নাই জীৱই কৰিছে? মানুহে কৰিছে। কাৰোবাৰ ছোৱালীক দৰ্শন কৰি মাৰ্ডাৰ কৰিছে, কাৰোবাৰ জীৱনক মাৰ্ডাৰ কৰিছে। এইবিলাক কোন মানুহে কৰিছে? কি জাতৰ মানুহে কৰিছে? এইবিলাক অসম চৰকাৰে জানে, অসমীয়া জনগণে জানে। এইটো ভগৱানে কৰা নাই, জীৱ জন্তুৱে কৰা নাই, মানুহে কৰিছে। এইকাৰণে মই কৈছোঁ, অসমত 80% মানুহে পাপ কাম কৰি আছে। এইবিলাক পাপবিলাকক, কালপিতবিলাকক, পাষণ্ডবিলাকক আইন অংশোধন দাখিল কৰি এই পাপবিলাকক, পাষণ্ডবিলাকক মানে জীৱনৰ পৰা নাশ্চাত কৰিবলৈ এটা আইন আনক। তেতিয়া অসমখন সদায় শান্তি সম্প্ৰীতিৰে জীয়াই থাকিব। অসমৰ পৰিৱেশখন বিনিষ্ট নকৰিবা। ৰাজনীতিক মানা কৰা নাই, কিন্তু জনসাধাৰণৰ মাজত অসমীয়াৰ সন্মানটো বচাই ৰাখক, মই এইটো অনুৰোধ জনাইছোঁ। কিন্তু অসমত জাতি জনগোষ্ঠী সুৰক্ষিত নহয় যদি অসমখন 100% মই কৈছোঁ বিদেশী বাংলাদেশী ৰাজত্ব কৰিব। কাৰণ অসম এটা জীয়ৰী নহয় ক'ত বাই বিয়া হ'বলৈ। অসম অসমৰে থাকিব, অসম অসমীয়া হৈ থাকিব। কিন্তু অসমত যিমান জাতি জনগোষ্ঠী আছে সুৰক্ষিত হ'ব লাগিব, তেতিয়া ডেফিনেটলি অসমখন সোণৰ অসম হ'ব। নহ'লে 100% কৈছোঁ ৰূপৰ অসম হ'ব, বিদেশী বাংলাদেশে ৰাজত্ব কৰিব। মই এইকাৰণে অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ অসম চৰকাৰ তথা ভাৰতবৰ্ষ চৰকাৰলৈ, ছয় জনগোষ্ঠীক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিব নালাগে। OBC হিচাপতে মৰ্যাদা প্ৰদান কৰক, 6 শিডিউল দিয়ক, কোনো আপত্তি নাই। MLA মন্ত্ৰী দিয়ক, কোনো আপত্তি নাই, ক'বলগীয়া আপত্তি নাই। এটা জাতিক ধ্বংসপ্ৰাপ্ত কৰাটো আমি ভৱিষ্যতলৈকে বিৰোধিতা কৰি থাকিম। অসমখন নহ'লে 50-50 কৰাবলৈ আমি বাধ্যতামূলক হ'ব। আৰে কেলে নুবুজে? সদায় জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতিৰে থাকিব লাগিব। সদায় অসমখনৰ পৰিৱেশখন, ভৌগোলিক সমস্যাটো জাতি জনগোষ্ঠীয়ে সুৰক্ষিত কৰি ৰাখিছে। নহ'লে বিদেশী বাংলাদেশীয়ে কেতিয়াই বাই ধ্বংস কৰিলেহেঁতেন। এতিয়া দিনক দিনে দেখিবলৈ পাইছোঁ নাই? কাৰোবাৰ ছোৱালীক দৰ্শন কৰিছে নাই? কাৰোবাৰ ছোৱালীক দৰ্শন কৰি মাৰ্ডাৰ কৰিছে নাই? কাৰোবাৰ জীৱনক মাৰ্ডাৰ কৰিছে নাই? এইবিলাক কোন মানুহে কৰিছে? কি জাতৰ মানুহে কৰিছে? অসমীয়া জনগণে জানে। এইবিলাকৰ কাৰণে আইন আনক, আইন আনি এইবিলাক পাষণ্ডক, পাপীক জীৱনৰ কাৰণে নাশ্চাত কৰিবলৈ আইন আনক। অসমখন ডেফিনেটলি শান্তি সম্প্ৰীতিৰে জীয়াই থাকিব। এইবিলাক নাই, এইবিলাক নাই। কিন্তু ৰাজনীতি কৰিছে, পালৰ কুকুৰ চালা বদমাছ আইন আছে। এই জীৱনত মানুহৰ অধিকাৰ নাই যদি, এই জীৱনত মানুহৰ অধিকাৰ মানুহে কাঢ়ি লৈ যায় যদি, কিন্তু মানুহে উধাই নেৰে আৰু ভগৱানে এইটোক মাফ নকৰে। এইটো পাপত মৰিব লাগিব। কিছুমান এতিয়া মানুহে, মোৰ নিচিনা মানুহে, এই পৃথিৱীত যিমান মানুহ আছে মিছা প্ৰলোভনেৰে জীয়াই আছে, কিন্তু নিজৰ মনক কেতিয়াও মিছা ক'ব নোৱাৰে আৰু এই ভগৱানক মিছা ক'ব নোৱাৰে। এই পৃথিৱীত যিমান মানুহ আছে মিছাকৈ জীয়াই থাকিব পাৰিব, কিন্তু নিজৰ মনক কেতিয়াও মিছা ক'ব নোৱাৰিব আৰু ভগৱানক কেতিয়াও মিছা ক'ব নোৱাৰিব। মই একদম 100% কৈ দিব পাৰোঁ।